নমস্কাৰ বন্ধু বান্ধৱীসকল, আপুনি বহু কষ্ট কৰিও পইচা উপাৰ্জন কৰিব পৰা নাই নেকি? মাহৰ শেষৰ ফাললৈ আপোনালোকৰ হাত উদং হৈ যায় নেকি? আপোনালোকৰ এনেকুৱা লাগে নেকি আপোনালোকৰ ঘৰলৈ পইচা আহে কিন্তু সেই পইচা থিতাপি নলয়? বহু সময়ত আমি কঠোৰ পৰিশ্ৰম কৰাৰ পিছতো গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱৰ ফলত আৰ্থিক নাটনিয়ে দেখা দিবলৈ ধৰে। আজিৰ ভিডিঅ'টোৰ যোগেদি জানিম 12 ৰাশিৰ জাতক জাতিকাসকলে কৰিব পৰা কিছুমান সৰু প্ৰতিকাৰ আৰু ঘৰুৱা উপায়ৰ কথা, যিবোৰ পালন কৰিলে আপোনালোকৰ জীৱনলৈ ধন সম্পত্তি আহিব আৰু লগতে ঘৰত সুখ শান্তিও ঘূৰি আহিব। শেষৰ ফাললৈ এটা গোপন প্ৰতিকাৰৰ কথা জনাম, যিটো প্ৰতিকাৰ কৰিলে সকলো ৰাশিৰ জাতক জাতিকাসকলৰ ঘৰলৈ অৰ্থৰ আগমন হোৱাৰ লগতে মা লক্ষ্মীৰো আগমন হ'বলৈ ধৰিব। আহক তেনেহ'লে আমি বেছি দেৰি নকৰি সুন্দৰভাৱে জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। 1 নম্বৰটো মেঘ ৰাশি। মেঘ ৰাশি জাতক জাতিকাসকলৰ অধিপতি হৈছে মংগল। যদি আপোনালোকৰ হাতত পইচা নাথাকে তেনেহ'লে প্ৰতি মংগলবাৰে হনুমান চালিচা আপোনালোকে পাঠ কৰক আৰু হনুমান দেৱক আপোনালোকে সেন্দুৰ অৰ্পণ কৰক। লগতে ৰঙা ৰঙৰ যিকোনো ফল মূল আপোনালোকে হনুমান দেৱক নিবেদন কৰিব পাৰে। ইয়াৰ উপৰিও ৰঙা ৰঙৰ যিকোনো বস্তু কোনো দৰিদ্ৰ মানুহক যদি আপোনালোকে দান কৰিব পাৰে তেনেহ'লে আপোনালোকৰ বহু পুণ্য হ'ব। ঘৰলৈ অৰ্থ আহিবলৈ ধৰিব, ঘৰত অৰ্থ সঞ্চয় হ'বলৈ ধৰিব আৰু অৰ্থ অহাৰ বাদ আপোনালোকৰ মুকলি হৈ পৰিব। কৰ্মক্ষেত্ৰত নতুন নতুন সুযোগ সুবিধা লাভ কৰিবলৈও আপোনালোকে সক্ষম হ'ব। 2 নম্বৰটো হৈছে বৃষ ৰাশি। বৃষ ৰাশি জাতক জাতিকাসকলৰ অধিপতি হৈছে শুক্ৰ। পইচাৰ স্থিৰতা আপোনালোকৰ ঘৰত নাই যদি প্ৰত্যেক শুক্ৰবাৰে মা লক্ষ্মীৰ পূজা কৰক আৰু বগা ৰঙৰ মিঠাই আপোনালোকে কোনো কন্যাক বা কোনো শিশুক আপোনালোকে দান কৰক। এনে কৰিলে আপোনালোকৰ জীৱনৰ পৰা সকলো সমস্যা দূৰ হৈ পৰিব, পইচাৰ অভাৱ আপোনালোকৰ ঘৰত নোহোৱা হৈ পৰিব, সকলো ফালৰ পৰা উন্নতি আহিবলৈ ধৰিব আৰু মা লক্ষ্মী সাক্ষাৎ আহি আপোনালোকৰ ঘৰত স্থায়ীভাৱে বাস কৰিব। চাফ চিকুণ কাপোৰ কানিও যদি আপোনালোকে কাৰোবাক দান কৰিব পাৰে বা উপহাৰ কৰিব পাৰে এই শুক্ৰবাৰৰ দিনাখন, তেনেহ'লে আপোনালোকৰ বহু বেছি পুণ্য হ'ব। 3 নম্বৰটো হ'ল মিথুন ৰাশি। মিথুন ৰাশি জাতক জাতিকাসকলৰ আটাইতকৈ সুফল পাবলৈ হ'লে বুধবাৰৰ দিনটো ভগৱান গণেশ দেৱক আপোনালোকে দৰ্শন কৰক আৰু গণেশ দেৱৰ কাৰণে যদি আপোনালোকে ফল মূল বা মিঠাই লৈ যাব পাৰে তেনেহ'লে অতিশয় শুভ হ'ব। ইয়াৰ ফলত আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব আৰু আপোনালোকৰ জীৱনত চলি থকা অৰ্থৰ সমস্যা সমাপ্ত হৈ পৰিবলৈ ধৰিব। এটাৰ পিছত আনটো সুযোগ সুবিধা আপোনালোকৰ জীৱনলৈ অহা দেখিবলৈ পোৱা যাব। লগতে ঘৰত এটা সেউজীয়া ৰঙৰ গছ আপোনালোকে লগাবলৈ চেষ্টা কৰিব বা সেউজীয়া এজোপা গছ আপোনালোকে লগাব। ইয়াৰ ফলত আপোনালোকৰ অনুকূল প্ৰভাৱ থাকিব আৰু সাক্ষাৎ গণেশ দেৱ আহি আপোনালোকৰ ঘৰত বাস কৰিবলৈ ধৰিব। ইয়াৰ ফলত আপোনালোকৰ ঘৰত সুখ শান্তি বৃদ্ধি পাব। 4 নম্বৰটো কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতক জাতিকাসকলৰ চন্দ্ৰৰ প্ৰভাৱৰ ফলত কেতিয়াবা আপোনালোকৰ মন চঞ্চল হৈ পৰিব পাৰে। আৰ্থিক উন্নতিৰ ক্ষেত্ৰত বাৰে বাৰে বাধা আহি পৰিব পাৰে। সেইকাৰণে আৰ্থিক উন্নতিৰ বাবে সোমবাৰৰ দিনাখন ভগৱান শিৱক আপোনালোকে কেঁচা গাখীৰ অৰ্পণ কৰক আৰু হাতত এটা ৰঙা ৰঙৰ আপোনালোকে বস্ত্ৰ পৰিধান কৰিবলৈ চেষ্টা কৰক। এনে কৰিলে আপোনালোকৰ অত্যন্ত মংগল হ'ব। ইয়াৰ বাহিৰেও হাতৰ আঙুলিত আপোনালোকে ৰূপৰ আঙুঠি এটা পিন্ধিব পাৰিব। লগতে খাৰু আপোনালোকে পিন্ধিব পাৰে। এনে কৰিলে মহাদেৱৰ সাক্ষাৎ পৰম আশীৰ্বাদ আপোনালোকে লাভ কৰিব পাৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ সকলো আৰ্থিক সমস্যা দূৰ হৈ পৰিব। এটাৰ পিছত আনটো সুযোগ সুবিধা আপোনালোকৰ জীৱনলৈ আহিব। 5 নম্বৰটো হৈছে সিংহ ৰাশি। সিংহ ৰাশি জাতক জাতিকাসকলৰ অধিপতি গ্ৰহ হৈছে সূৰ্য। যদি আপোনালোকে প্ৰত্যেকবাৰেই উঠি ৰাতিপুৱা সময়ত সূৰ্যদেৱক পানী অৰ্পণ কৰে তেনেহ'লে আপোনালোকৰ মংগল হ'ব। ইয়াৰ বাহিৰেও ৰাতিপুৱা উঠি যদি সূৰ্যদেৱক আপোনালোকে প্ৰণামো কৰে তেনেহ'লেও পুণ্য হ'ব। তামৰ পাত্ৰত পানী ব্যৱহাৰ কৰিলে আৰ্থিক বাধা আপোনালোকৰ দূৰ হৈ পৰিব। আপুনি ঘৰত যি বস্তুত পানী খায় সেই পাত্ৰটো যদি তামৰ ৰাখিব পাৰে তেনেহ'লে আপোনালোকৰ অত্যন্ত শুভ ফল নামি অহা দেখিবলৈ পোৱা যাব। 6 নম্বৰটো হৈছে কন্যা ৰাশি। কন্যা ৰাশি জাতক জাতিকাসকলৰ আৰ্থিক সঞ্চয়ৰ বাবে দুখীয়া মানুহক আপোনালোকে সেউজীয়া বস্ত্ৰ প্ৰদান কৰিব পাৰে বা দান কৰিব পাৰে। এনে কৰিলে আপোনালোকৰ বহু বেছি মংগল হ'ব। কপালত চন্দনৰ তিলক ল'লে আপোনালোকৰ মন শান্ত হৈ পৰিব, লগতে সঠিক সিদ্ধান্ত আপোনালোকে ল'ব পাৰিব। অৰ্থৰ কাৰণে যদি আপোনালোকৰ কষ্ট হৈ আছে বা আৰ্থিক সমস্যাত ভুগি আছে তেনেহ'লে আপোনালোকে কোনো দুখীয়া মানুহক দান দক্ষিণা কৰিবলৈ চেষ্টা কৰিব পাৰে। ইয়াৰ বাহিৰেও কোনো মন্দিৰ বা নামঘৰত যদি আপোনালোকে ঝাৰু দান কৰিব পাৰে তেনেহ'লে আপোনালোকৰ পুণ্য হ'ব।
7 নম্বৰটো হৈছে তুলা ৰাশি জাতক জাতিকাসকলে আপুনি সদায় সুগন্ধিত বা স্প্ৰে আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। শুক্ৰবাৰৰ দিনটো আপোনালোকে ঘিউৰ চাকি এগছ যদি মা লক্ষ্মীৰ সন্মুখত জ্বলায় তেনেহ'লে আপোনালোকৰ জীৱনত চলি থকা সকলোবোৰ সমস্যা দূৰ হৈ পৰিব, সকলো ফালৰ পৰা অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব। এই সময়ত আপোনালোকে মা লক্ষ্মীক স্মৰণ কৰাটো অত্যন্ত শুভ বুলি মনা যায়। তুলা ৰাশি জাতক জাতিকাসকলে এই সময়ত যদি মা লক্ষ্মীৰ শ্ৰৱণ কীৰ্তন কৰে তেনেহ'লে আপোনালোকৰ জীৱনৰ পৰা অৰ্থৰ সমস্যা দূৰ হৈ পৰিব আৰু প্ৰচুৰ পৰিমাণে ঘৰত অৰ্থৰ আগমন হ'বলৈ ধৰিব। 8 নম্বৰটো হৈছে বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ পইচা যদি আপোনালোকৰ ঘৰত ধৰি ৰাখিব বিচাৰে তেনেহ'লে মংগলবাৰৰ দিনা আপোনালোকে মন্দিৰত আপোনালোকে গুড় আৰু বুট দান কৰক। এনে কৰাটো অত্যন্ত শুভ হ'ব। তামৰ আঙঠি আপোনালোকে পিন্ধিলে আপোনালোকৰ ওপৰত শুভ প্ৰভাৱ পৰিব। যদি কিবা গ্ৰহ দোষ আপোনালোকৰ আছে সেই সকলোবোৰ দোষ আপোনালোকৰ নোহোৱা হৈ পৰিব। এটাৰ পিছত আনটো সুযোগ সুবিধা লাভ কৰাৰ উপৰিও প্ৰচুৰ পৰিমাণে আপোনালোকৰ ঘৰত অৰ্থৰ আগমন হ'বলৈ ধৰিব। 9 নম্বৰ ৰাশিটো হৈছে ধনুৰাশি জাতক জাতিকাসকলৰ অধিপতি গ্ৰহ হৈছে বৃহস্পতি। প্ৰতি বৃহস্পতিবাৰে কলগছৰ গুৰিত আপোনালোকে পানী ঢালিব পাৰে বা হালধীয়া ৰঙৰ বস্ত্ৰ বেছিকৈ ব্যৱহাৰ কৰিব পাৰে বৃহস্পতিবাৰে। এনে কৰিলে আপোনালোকৰ জীৱনত শুভ প্ৰভাৱ পৰিবলৈ ধৰিব আৰু লগতে অৰ্থৰ সংকটৰ পৰা আপোনালোকে পৰিত্ৰাণ লাভ কৰিব পাৰিব। ঘৰলৈ নতুনকৈ অৰ্থ অহাৰ বাট মুকলি হৈ পৰিব আৰু সেই অৰ্থ আপোনালোকৰ ঘৰত জমাও কৰি ৰাখিব পাৰিব। 10 নম্বৰটো হ'ল মকৰ ৰাশি জাতক জাতিকাসকলৰ অধিপতি গ্ৰহ হৈছে শনিৰ বেয়া প্ৰভাৱৰ পৰা দূৰ পাবলৈ আৰু লগতে ঘৰৰ পৰা দুখ দৰিদ্ৰতা দূৰ কৰিবৰ কাৰণে আপোনালোকে এইদিনা ক'লা কুকুৰক ৰুটি খুৱাবলৈ পাৰে বা ক'লা কুকুৰক আপোনালোকে ৰুটি খুৱাব। ইয়াৰ বাহিৰেও গাই গৰুকো যদি আপোনালোকে এইদিনা ৰুটি খুৱাব পাৰে তেনেহ'লে আপোনালোকৰ বহু বেছি পুণ্য হ'ব। শনি দোষৰ পৰা পৰিত্ৰাণ লাভ কৰিব পাৰিব আৰু ঘৰলৈ অৰ্থ অহাৰ বাট মুকলি হৈ পৰিব বা আপোনালোকৰ ঘৰত হঠাৎ অৰ্থৰ আগমন হ'বলৈও ধৰিব পাৰে। 11 নম্বৰ ৰাশিটো হৈছে কুম্ভ ৰাশি জাতক জাতিকাসকলে সন্ধ্যাৰ সময়ত শনিবাৰৰ দিনা আহঁত গছৰ গুৰিত মিঠাতেলৰ এগছি চাকি জ্বলাব। পৰাপক্ষত আপোনালোকে সোণ বা ৰূপৰ মুদ্ৰা এটা লগত ৰাখিব লাগে এই সময়ত। এনেকৈ যদি আপোনালোকে মুদ্ৰা এটা লগত ৰাখি আপোনালোকে শনিবাৰৰ দিনা সন্ধ্যাৰ সময়ত আহঁত গছৰ গুৰিত মিঠাতেলৰ এগছি চাকি জ্বলায় তেনেহ'লে আপোনালোকৰ জীৱনৰ পৰা দুখ আৰু দৰিদ্ৰতা দূৰ হৈ পৰিব। ঘৰত সুখ শান্তি আৰু সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰিব। প্ৰচুৰ পৰিমাণে অৰ্থ অহাৰ বাট আপোনালোকৰ মুকলি হৈ পৰিব। 12 নম্বৰ ৰাশিটো হৈছে মীন ৰাশি জাতক জাতিকাসকলে আপোনালোকে কেশৰ বা হালধিৰ তিলক লোৱাটো অত্যন্ত শুভ বুলি মনা গৈছে। হিন্দু ধৰ্মৰ মতে পইচা যদি আপোনালোকৰ ঘৰত খৰচ বেছিকৈ হৈ আছে বা আপোনালোকৰ ঘৰত অবান্তিক খৰচৰ মাত্ৰা বৃদ্ধি পাই আছে, অৰ্থ আহে কিন্তু আপোনালোকৰ ঘৰত জমা নহয় তেনেহ'লে আপোনালোকে হালধিৰ তিলক লোৱাটো শুভ মনা গৈছে। ইয়াৰ উপৰিও কেশৰৰো আপোনালোকে তিলক ল'ব পাৰে। এনে কৰিলে আপোনালোকৰ পুণ্য হ'ব। এতিয়া আমি জানো আহক শেষৰ একেবাৰে বিশেষ প্ৰতিকাৰটোৰ কথা, যিটো বহু মানুহে সৰু সুৰা ক্ষেত্ৰত ভুল কৰি থাকে, যাৰ ফলত মা লক্ষ্মী তেনে মানুহৰ ঘৰত নাথাকে। আপোনালোকৰ মানি বেগত কেতিয়াও ফটা পুৰণা নোট ৰখাটো উচিত নহয়। সেই নোট যদি আপোনালোকৰ মানি বেগত ৰাখে তেনেহ'লে আপোনালোকৰ ঘৰত কেতিয়াও অৰ্থ জমা নহ'ব। সন্ধ্যাৰ সময়ত ঘৰত কেতিয়াও আপোনালোকে ঝাৰু দিব নালাগে। ইয়াক বহু বেছি অশুভ বুলি মনা গৈছে। ঘৰৰ উত্তৰ পূব দিশটো সদায় পৰিষ্কাৰ কৰি ৰাখিব আৰু খালী কৰি আপোনালোকে ৰাখিব। তেতিয়াহে সাক্ষাৎ মা লক্ষ্মী আহি আপোনালোকৰ ঘৰত বাস কৰিবলৈ ধৰিব, যাৰ ফলত আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব। হঠাৎ অৰ্থৰ আগমন হ'বলৈ ধৰিব আপোনালোকৰ ঘৰত। বন্ধু বান্ধৱীসকল, জ্যোতিষ শাস্ত্ৰই এই উপায়বোৰ কৰিবলৈ দিছে। এই উপায়বোৰ কৰিলে মানসিক শান্তি বৃদ্ধি পাবলৈ ধৰিব আৰু অৰ্থৰ পথ মুকল হৈ পৰিব। কিন্তু আপোনালোকে মনত ৰাখিব, কৰ্মই হৈছে ধৰ্ম। আপোনালোকৰ পৰিশ্ৰম আৰু আত্মবিশ্বাসৰ ফলতেই আপোনালোকে নিশ্চয় সফলতা লাভ কৰিব পাৰিব। আজিৰ ভিডিঅ'টো কেনে পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। আপোনাৰ ৰাশি কি সেইটোও জনাবলৈ একেবাৰে নাপাহৰিব। ভিডিঅ'টো যদি ভাল লাগিল লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গ তথা আত্মীয়ৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰি তেওঁলোককো এই কথাখিনি জানিবলৈ সুবিধাটো দিব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।